মিউচুৱেল ফাণ্ড, ষ্টক বা অইন বিনিয়োগ কেতিয়াও প্ৰি মেচিউৰলি উইথড্ৰ নকৰিব বা উঠাই নিদিব। ধৰি লওক আপুনি আমৰ গছ এজোপা ৰৈছে, 2-3 বছৰ হৈছে একো ফল লগা নাই, আকৌ 2-4 বছৰ হৈছে ফল লগা নাই, 7-8 বছৰৰ মূৰত ধৰি লওক বিৰাটে ধুনীয়া আম লাগিছে, আপুনি আম খালে আৰু বোলে গছজোপা কাটি দিলে। আপুনি উচিত কৰিছে নি? কেতিয়াও উচিত নাই কৰা। নেক্সট ইয়াৰ এইবাৰতকৈ বেছি আম লাগিব, নহয়নে? চ' আপোনাৰ ইনভেষ্টমেণ্ট প্ৰি মেচিউৰলি উইথড্ৰ কৰাটো এই গছজোপা কাটি দিয়াৰ সদৃশে হয়। মই উদাহৰণ এটা লৈ পেলাই দেখাই দিছোঁ, নিউমেৰিকেল কেলকুলেশ্যন দি পেলাই। ধৰি লওক আপুনি NFOত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিছে, নিউ ফাণ্ড অফাৰ। তেতিয়া NAV 10 টকা। চ' 10 টকাত আপুনি বিনিয়োগ কৰিছে, কেইবছৰমানৰ পিছত বোলে এইটো 20 টকা হৈ গ'ল। তো আপোনাৰ ৰিটাৰ্ণ কিমান হ'ল? দুগুণ। আকৌ 2-4 বছৰ পিছত এইটো বোলে 40 টকা হৈ গ'ল। চ' যোনে 20 টকাত কিনিছে তাৰ কাৰণে ৰিটাৰ্ণ দুগুণ হ'ল, কিন্তু আপুনি 10 টকাত কিনিছে, চ' আপোনাৰ কাৰণে ৰিটাৰ্ণ 4 গুণ হ'ব। ঠিক তেনেকৈ আৰু কেইবছৰ মূৰত বোলে ই 100 টকা পালেগৈ, NAV 100 টকা হ'ল। চ' যোনে 40 টকাত কিনিছে তাৰ কাৰণে ৰিটাৰ্ণ অনলি 2.5 গুণ, 2.5 টাইমছ। কিন্তু আপুনি যিহেতু 10 টকাত কিনিছে, আপোনাৰ কাৰণে ৰিটাৰ্ণটো হ'ব 10 টাইমছ, 10 গুণ। তাৰমানে ইনভেষ্টমেণ্ট বা মিউচুৱেল ফাণ্ড যিমানে বয়স বাঢ়ি যায় সিমানে বেছিকৈ ৰিটাৰ্ণ দিয়ে, এক্সপনেঞ্চিয়েলি গ্ৰ' হয়। চ' ইয়াৰ মানে এইটো নহয় যে আপুনি কেতিয়াও ইনভেষ্টমেণ্টখিনি উইথড্ৰ নকৰিব বা ৰিডিম নকৰিব। যেতিয়া আপোনাৰ ফাইনেন্সিয়েল গ'ল এচিভ হ'ব তেতিয়া আপুনি অবভিয়াছলি উইথড্ৰ কৰিব লাগিব, নহয়নে? চ' আপুনি মোৰ লগত সহমত নে? প্লিজ কমেণ্ট কৰি পেলাই জনাব।